এইটো কি বস্তু হয় আপোনালোকে চিনি পাইছনে? এইটো হল গ্ৰীণ টি হয়, গ্ৰীণ টি। দেখিবলৈ এনেকুৱাহে বস্তুটো দেখিবলৈ। এইটো চাওক ভালদৰে। এইটো এতিয়া গৰম পানীত উতলাৰ পিছত এনেকুৱা হৈ যায় ন। এই কোমল কোমল পাতটো কেঁচাত যেনেকুৱা থাকে পাতটো তেনেকৈ হৈ যায় আৰু এয়া উতলাৰ পিছত গৰম পানী দিয়াৰ পিছত তেনেকৈ হৈ যায়। এইটো হ'ল গ্ৰীণ টি। দেখিছ? আপোনালোকে চিনি নাপায় চাগে। এইটো চাই লওক। এইটো দেখাত মানে চাহৰ পাত নিচিনা নালাগে ন, কিন্তু বনোৱাৰ পিছত এনেকুৱা হৈ যায়। গছৰ পাতটো যেনেকুৱা তেনেকুৱা হৈ যায়, ছেম টু ছেম। এয়া চাওক আপোনালোকে দেখিব পাৰিছে। এয়া এইটো হ'ল গ্ৰীণ টি। দেখাত এনেকুৱা আৰু ন। এইটো শুকান হয়, শুকোৱা হয়। এইটো মেচিনেদি শুকাই তাৰপিছত এনেকুৱা বটলত ভৰাই কিনি বিকে। বস্তুতে এইটোৱে আৰু এয়া চাওক। তাৰপিছত বনোৱাৰ পিছত এনেকৈ হৈ যায়। সেইটো চাওক। এয়া চাওক। গছৰ পৰা ছিঙি অনা পাতটো যেনেকুৱা তেনেকুৱাই হয়। গছৰ পৰা মানে কেঁচাত ছিঙি আনে যে, এই ছিঙি অনাত যেনেকুৱা তেনেকুৱাই হৈ যায়। এইটো চাহটো হেৰি বনোৱাৰ পিছত চাহটো নহয় একচুৱেলি মানে পাতটো। এইটো হ'ল গ্ৰীণ টি। সেইটো চাওক, এইটোৱে হ'ল গ্ৰীণ টি।